ঘিনাৰাম একদম চিঞৰ অলপ আগত যেতিয়া লেংটামিয়াই চিপ লৈ থাকোঁতে হেতি দুটা ওচৰত আছিলে লালা আৰু মই লেংটামিয়াৰ মাক বেমাৰীৰ কাৰণে তাক ভিতৰত শুৱাই থৈ আহিবলৈ গৈছিলো আৰু তেতিয়া হেতি দুটা অকলে আছিলে আৰু আহি পিনি যেতিয়া আমি চালোহি তেতিয়া লেংটামিয়াৰ এই তাবিজটো ডিঙিত নাছিলে মানে যি হৈ আছে সব এই তাবিজটোৰ পৰাই হৈ আছে এই তাবিজটোত নিশ্চয় কিবা গড়বড় আছে ঘিনাৰাম কি কৈ আছ আকৌ তই এইবোৰ এই তাবিজটোত কিবা বেয়া শক্তি আছে নেকি আকৌ বন্ধু বৰ্তা ঠিকে কৈ আছো মই এই তাবিজটো অলপ আগত লেংটামিয়াই চিপ লওঁতে ডিঙিত আছিলে তাৰ আৰু ই চাগে তাৰ পৰা চুৰ কৰি আনি তাবিজটো ঘৰত পিন্ধিছিলে আৰু তাৰ পিছতো ঠিক ইয়াৰ গতিও একে ধৰণৰে হ'ল ইও আহি ইয়াত চিপ ললেহি চাগে পাণ্ডু পুলিচ আহি পালেহি আপোনালোক এই ল'ৰাটো অথনি লেংটামিয়াই চিপ লাগি থকা জেগাডোখৰতে আছিলে আৰু আহি পিনি ইও চিপ ললেহি ইয়াত আমি লেংটামিয়াৰ ডেড বডিটো এতিয়াই নি পিনি পোষ্টমৰ্টম কৰিবলৈ হস্পিটেলত থৈ আহিলো আৰু তাতেই খবৰ পালো যে ইও এনেকুৱা ফাঁচি ললে বুলি মোৰ মতে এই তাবিজটোৰ পৰা এইবিলাক কিবা কিবি হৈ আছে কাৰণ লেংটামিয়াই পিন্ধি থকা তাবিজটো ই চুৰ কৰি পিন্ধি আছিলেহি এতিয়া ঘিনাৰাম তয়ো ইমান অন্ধবিশ্বাসত বিশ্বাস ৰাখনে এইবিলাক কেছ একো নহয় নিশ্চয় সিহঁতৰ দুটাৰ কিবা ইটোৰ সিটোৰ লগত কেছ আছিলে সেইকাৰণে ভয়তে আহি ইউ চিপ ললেহি এতিয়া যেতিয়ালৈকে আমি ইয়াৰ ডেড বডিটো পোষ্টমৰ্টম নকৰো তেতিয়ালৈকে তহঁতি ইয়াৰ বডিটোক হাত নলগাবি দেই আৰু ইয়াৰ তাবিজ চাবিজ একো নলবি শৰ্মা ডেড বডিটো ফাঁচিৰ পৰা নমাওক ঠিক আছে ছাৰ আপুনি অলপ ধৰক সহায় কৰক মোক ঘিনাৰাম আমি এতিয়া ইয়াৰ ডেড বডিটো এম্বুলেন্সত উঠুৱাই হস্পিটেললৈ নিব লাগিব পোষ্টমৰ্টম কৰিবলৈ আৰু তহঁতি এতিয়া ঘৰলৈ যাগে যা কি হয় ৰিপৰ্টবিলাক চব তহঁতক মই খবৰ দি থাকিম পাণ্ডু পুলিচ মোৰ মতে সিহঁতক এই তাবিজটোৱে মাৰি আছে আপোনালোকে ভালদৰে কথাবিলাক চালি জাৰি লক্ষ্য কৰি চাবচোন ঘিনাৰাম পুলিচে আকৌ ভূত প্ৰেত তাবিজ চাবিজ এইবিলাকত বিশ্বাস নকৰে নহয় তেহেঁতক অকল চবুত লাগে চবুত এইকাৰণে আকৌ তেহেঁতি এনেকে কৈছে তেহেঁতি গমেই নাপাই চাগে এই তাবিজটোৰ কি অৱস্থা হৈ আছে পেটুৱা গাই আমি এনেদৰে হাতত হাত ধৰি ৰৈ থাকিলে নহ'ব এতিয়া পুলিচলৈ বাট চাই আমি নিশ্চয় কিবা এটা নিজেই কৰিব লাগিব এতিয়া নহ'লে আমাৰ গাঁওখনকো ধ্বংস কৰি পেলাব এই তাবিজটোৱে কি কৰ সোনকালে কৰ ঘিনাৰাম তই আছো আৰু আমাৰ গাঁৱত বাহাদুৰ মানুহ নাৰ্ছ ইয়াৰ বডিটো সম্পূৰ্ণকে পোষ্টমৰ্টম কৰি হৈ গ'ল ইয়াৰ বডিত মই কোনো ধৰণৰ দাগ পোৱা নাই আৰু একো কাজিয়া লগা দুখ পোৱা মাৰপিটৰ একো ঘাও নাই কেৱল মাত্ৰ ফাঁচি লগা ৰছীডালৰ চিনটোহে আছে ডিঙিত তুমি এতিয়াই ৰিপৰ্টটো বনাই দিয়া সোনকালে পুলিচে এতিয়াই বিচাৰিছে ৰিপৰ্টটো আৰু এইটো ছুচাইড কেছ বুলিয়ে লিখি দিবা পাণ্ডু এইটো কিন্তু ছুচাইড কেছে হয় দেই এই ল'ৰাটোৱে নিজে নিজে ফাঁচি ল'লে ইয়াৰ বডিত একো ধৰণৰ প্ৰমাণ নেপালো মই কাজিয়া লগা কোনোবাই মাৰপিট কৰাৰ কি এইটো আকৌ কেনেকে হ'ব পাৰে এনেকুৱাই হৈছে পাণ্ডু পুলিচ এতিয়া আপোনালোকে এটা কাম কৰক এই লেংটামিয়াৰ নামৰ ডেড বডিটো ঘৰলৈ পঠিয়াই দিয়ক মই এতিয়া আকৌ এই ল'ৰাটোৰ পোষ্টমৰ্টম কৰিব লাগিব ঠিক আছে ৰিপৰ্টটো সোনকালে মোক দিবচোন মই ওপৰলৈ পঠিয়াব লাগিব ৰিপৰ্টটো আজি ধৰক শৰ্মা নাৰ্ছ এইখিনিলৈ আহিবাচোন একো কৰা নাই যদি মোক অলপ সহায় কৰা এই বডিটোক ওপৰলৈ উঠুৱাবলৈ মোক অলপ সহায় কৰি দিয়াচোন এইটো এতিয়া আকৌ পোষ্টমৰ্টম কৰিব লাগিব এইটো একেধৰণে ফাঁচি লৈছিলে লেংটামিয়া নামৰ ডেড বডিটোৰ ৰিপৰ্টটো ৰেডি কৰিলা নেকি নাৰ্ছ আমি ডক্টৰ মানুহ অলপতো টাইম লাগিবই আৰু যিখিনি কৰিব পাৰিছোঁ আৰু কৰি আছোঁ আৰু পৰাপক্ষত তথাপিও মই ইয়াক সোনকালে পোষ্টমৰ্টম কৰিবলৈ চাইছোঁ বাৰু দেই নাৰ্ছ লৈ লোৱা এইটো সোণৰে হয় এনেও এইটো এতিয়া কি কৰিবা আৰু পোষ্টমৰ্টম কৰি ঘৰলৈ পঠিয়াই দিলে ডেড বডিৰ লগত এইটো জ্বলাইহে দিব আৰু হ'ব লৈ যাবগে বাৰু এতিয়া সোনকালে তুমি সেই আগৰ ল'ৰাটোৰ ৰিপৰ্টটো আনি মোক দেখুৱাইছোন আৰে এইটো কেনেকে হ'ব পাৰে আকৌ এই ল'ৰাটো নিজে ছুইচাইড কৰিলে মানে নিজে চিপ ল'লে ইয়াৰ বডিটো একো ঘা নাই একো বেলেগ সবুত নাই সোনকালে মই এতিয়া পাণ্ডু পুলিচলৈ ফোন কৰোঁ আৰু এই ডেড বডিটো ঘৰলৈ পঠিয়াই দিবলৈ কৈ দিওঁ হেল্ল' পাণ্ডু এই ফবকা নামৰ ডেড বডিটোৰো
একো মই বেলেগ ৰিপৰ্ট নাপালোঁ। এইটো ছুইচাইড কেছে হয়। এটা কাম কৰক, আপোনালোকে সোনকালে ডেড বডিটো ঘৰলৈ পঠিয়াই দিয়া ব্যৱস্থা কৰক, আৰু ৰিপৰ্টকেইটা মই ৰেডি কৰি থৈছোঁ, আহি পিনি লৈ যাবহি। প্ৰণাম বাবা। কল্যাণ হওক। হান্দি বাবা, আমাৰ গাঁৱত অলপ আগতে লেংটামিয়া আৰু ফপকা নামৰ দুটা ল'ৰাই নিজেই চিপ ল'লে। নহয় ঘীণাৰাম, নিজেই তেহেঁতি চিপ কেতিয়াও লোৱা নাই। তাত এটা ডাঙৰ ৰহস্য লুকাই আছে। হান্দি বাবা, মোৰো তেনেকুৱাই লাগিছে। আপুনিও মই ভবাটোকে ক'ব নেকি? মই তেহেঁতৰ ডিঙিত দুইটাৰে এটা তাবিজ দেখিছিলোঁ। ঘীণাৰাম, তই এটা বাহাদুৰ আৰু জ্ঞানী মানুহ। তেহেঁতৰ ডিঙিত যোনটো তাবিজ আছিলে সেইটো এটা ভূতৰ অভিশপ্ত তাবিজ। সেই তাবিজটো লেংটামিয়াই পিন্ধিছিলে, আৰু লেংটামিয়াৰ পৰা ফপকাই চুৰ কৰি আনিছিলে, আৰু সিও পিন্ধিলে, আৰু যাৰ বাবে সেই তাবিজটোত থকা ভূতটোৱে তাৰ ফলীয়া কৰি ল'লে আৰু তাকো চিপ লগাই মাৰি পেলালে। হান্দি বাবা, এতিয়াতো ফপকাৰ ডিঙিত সেই তাবিজটো লাগি আছিলে, আৰু পুলিচে আমাক ফপকাৰ ডেড বডিটো চুবলৈকে নিদিলে, আৰু তাবিজটো তেহেঁতি লৈ গ'ল। পষ্টমৰ্টম কৰাৰ পিছতহে তাবিজটো পাবি বুলি কৈছিলে। ঘীণাৰাম ধন্দুদাগ্ৰু, তহঁতক কথা এটা কওঁ শুন। এতিয়া সেই তাবিজটো আছে এজনী নাৰ্ছৰ হাতত, আৰু এতিয়া সেই নাৰ্ছজনীৰ জীৱনটো মহাবিপদত আছে। কি? নাৰ্ছজনী আকৌ সেই অভিশপ্ত ভূতৰ তাবিজটো কেনেকে পালেগে হয়? ফপকাৰ ডেড বডিটো ডক্তৰ আৰু নাৰ্ছজনীয়ে পষ্টমৰ্টম কৰি আছিলে, আৰু তাতেই সেই নাৰ্ছজনীয়ে তাৰ পৰা তাবিজটো ছিঙি লৈ থলে। কিন্তু নাৰ্ছজনীয়ে যদি সেই তাবিজটো ডিঙিত কেনেবাকে পিন্ধে, তেনেহলে তাইৰো একেই গতি হব। তাইৰো একেই ফাঁচি লৈ মৃত্যু হৈ যাব। হান্দি বাবা, আমি সেই নাৰ্ছজনীক যেন তেন হলেও বচাবগে লাগিব, আৰু মানুহক মাৰিবলৈ নিদিওঁ আৰু তাবিজটোক। ঘীণাৰাম, তহঁতি অতি সোনকালে এতিয়া চৰকাৰী হস্পিটেলখনলৈ যা, আৰু গৈ পিনি নাৰ্ছজনীক লগ কৰ, আৰু তাইৰ পৰা সোনকালে তাবিজটো কাঢ়ি ল। তেতিয়াহে নাৰ্ছজনী বাচিব, আৰু তাবিজটো মোৰ ওচৰলৈ লৈ আহিবি। তেতিয়াই মই চব ধ্বংস কৰি পেলাম। ঠিক আছে হান্দি বাবা, আমি অতি সোনকালে গৈছো, আৰু সোনকালে গৈ নাৰ্ছজনীক বচামগেই আমি। বল ধনুৰাগু, সোনকালে আমি হস্পিটেল যাব লাগিব। নাৰ্ছজনী বিপদত আছে। আমি কৈছিলো পাণ্ডু পুলিচক সেই তাবিজটোৱে গড়বড় আছে বুলি, নুশুনিলে আমাৰ কথা। ধনুৰাগু, এইপিনে শ্বৰ্টকাট হয়, এইপিনে দি পোনাই দিবা। কি হ'ল? ইমান মৰ চিঞৰ টানিছে যে, কোন হয় আপোনালোক? কি কৰিবলৈ আহিছে ইয়ালৈ ইমান ৰাতি? ডক্তৰ, আপোনাৰ লগত নাৰ্ছ এজনী আছিলে হয় নাই অলপ আগত? আপোনালোকে ডেড বডি এটা পষ্টমৰ্টম কৰি থাকোতে সেই ডেড বডিটোৰ ডিঙিৰ পৰা তাবিজ এটা নাৰ্ছজনীয়ে লৈছিলে নেকি বাৰু? হে? আপোনালোকে আকৌ এইটো কেনেকৈ গম পালে? আপোনালোক নাছিলেচোন। ললে নাৰ্ছজনী এতিয়া আছে ক'ত সেইটো কওক আপুনি প্ৰথমতে। নাৰ্ছজনী এতিয়া বিপদত পৰি আছে, সোনকালে আমি যাব লাগিব। কিনাৰাম, পাই গলো আমি এতিয়া ভূতৰ তাবিজটো। বল এতিয়া এইটো হান্দি বাবাৰ ওচৰলৈ লৈ যাওঁ, বাকীখিনি কাম হান্দি বাবাই কৰি দিব। নাৰ্ছ, তুমি এইবিলাক কি কৰিবলৈ লৈছিলা? আকৌ ফাঁচি ল'বলৈ লৈছিলা যে তুমি? হান্দি বাবা, এইটো লওক অভিশপ্ত ভূতৰ তাবিজটো। আমি আনি দিলো। আমি যেন তেন বচাইছোগে সেই নাৰ্ছজনীক। তাই চিপ ল'বলৈ লৈছিলে। দাগ্ৰু, ভাল কাম কৰিলি তহঁতি নাৰ্ছজনীক সোনকালে গৈ বচাই ললিগে। নহলে সেই অভিশপ্ত ভূতৰ তাবিজটোৱে নাৰ্ছজনীকো মাৰি পেলালেহেঁতেন। তহঁতি এতিয়া চিন্তা কৰিব নালাগে। এই অভিশপ্ত ভূতৰ তাবিজটো এতিয়া মোৰ ওচৰত থাকিব। মই এইটোক ভস্ম কৰি পেলাম।